আমি আজি এই ভিডিঅ'টিত পঢ়িম পঞ্চম শ্ৰেণীৰ ৮ নম্বৰ লেসন হেল্ল' কম্পিউটাৰ। কম্পিউটাৰ আমি সকলোৱে দেখিছোঁ নহয়নে? দোকান, ঘৰ, অফিচ, কাছাৰী অথবা টিভিত আমি কৰবাত নহয় কৰবাত কম্পিউটাৰ নিশ্চয় দেখিছোঁ নহয় জানো? যিহেতু বৰ্তমান এই তথ্য প্ৰযুক্তি বিজ্ঞানৰ যুগত কম্পিউটাৰ আটাইতকৈ প্ৰয়োজনীয় যন্ত্ৰ, সেয়েহে তোমালোকক পঞ্চম শ্ৰেণীৰ পৰাই কম্পিউটাৰৰ লগত চিনাকি কৰি দিবলৈ এই পাঠটি আগবঢ়োৱা হৈছে। যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈ আপলোড হ'বলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰি অল চিলেক্ট কৰক। আহাচোন আমি পাঠটি আৰম্ভ কৰোঁ। লুক এট দ্য পিকচাৰ্ছ, ৰিড দ্য ৱৰ্ডছ। তলৰ ছবিবোৰলৈ চোৱা আৰু শব্দবোৰ পঢ়া। মনিটৰ, দেখিবলৈ এটা টিভিৰ দৰে, কিন্তু এইটোৰ নাম হৈছে মনিটৰ। ইউপিএছ, দেখিবলৈ এটা বাকচৰ দৰে, কিন্তু ইয়াৰ নাম হৈছে ইউপিএছ। কিবৰ্ড, কিবৰ্ডত বহুত কেইটা সুইচ অথবা চাবি থাকে। মাউচ, এইটো দেখিবলৈ অকণমান নিগনিৰ দৰে, সেয়েহে ইয়াক মাউচ বুলি কোৱা হয়। প্ৰিণ্টাৰ, প্ৰিণ্টাৰত আমি যিকোনো ছবি অথবা যিকোনো তথ্য লিখিত আকাৰত প্ৰকাশ কৰিব পাৰোঁ। চিপিইউ, চিপিইউ হৈছে কম্পিউটাৰৰ মস্তিষ্ক, ব্ৰেইন। এই আটাইবোৰ হৈছে কম্পিউটাৰৰ একোটা অংগ। এতিয়া আমি পাঠটি আৰম্ভ কৰিম। লিসেন টু হোৱাট দে সে। কিবৰ্ডে কৈছে, আই লুক লাইক এ টাইপ ৰাইটাৰ। মই দেখাত টাইপ ৰাইটাৰৰ দৰে। আই হেভ সেট অফ কিজ। মোৰ এজাক চাবি আছে বা সুইচ আছে। আই এম কল দ্য কিবৰ্ড। মোক কিবৰ্ড বোলা হয়। মনিটৰে কৈছে, আই লুক লাইক এ টিভি। মই দেখাত টিভিৰ দৰে। বাট আই এম নট এ টিভি। কিন্তু মই টিভি নহয়। আই এম কল দ্য মনিটৰ। মোক মনিটৰ বোলা হয়। আই হেভ এ স্ক্ৰীন। মোৰ এখন পৰ্দা আছে। আই শ্ব' ইনফৰমেশ্যন অন দ্য স্ক্ৰীন। মই পৰ্দাত তথ্য দেখুৱাওঁ। চিপিইউৱে কৈছে, I am the brain of the computer. মই কম্পিউটাৰৰ মস্তিষ্ক। I control the computer. মই কম্পিউটাৰ নিয়ন্ত্ৰণ কৰোঁ। I am called the CPU. মোক CPU বোলা হয়। মাউচটোৱে কৈছে, I am small. মই সৰু। I am always on the move. মই সদায় সচল। I search for things. মই বস্তু বিচাৰো। I am called the mouse. মোক মাউচ বোলা হয়। আশা কৰিছো তোমালোকে পাঠটি সুন্দৰকৈ বুজিব পাৰিছা। এতিয়া আমি পাঠটিত পোৱা এক্টিভিটিজ কেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। Question number 1. Complete the sentences with the words given in the bag. One is done for you. বেগত দিয়া শব্দবোৰৰ সহায়ত তলৰ খালী ঠাইবোৰ পূৰ কৰিবলৈ কৈছে। এটা তোমালোকৰ সহায়ৰ বাবে কৰি দিয়া হৈছে। প্ৰথমতে বেগত কি কি শব্দ দিয়া আছে চাই লওঁ আহা। কিবৰ্ড, মনিটৰ, মাউচ, টেলিভিজন, টাইপৰাইটাৰ। আই হেভ কিজ। আই এম এ কিবৰ্ড। কিবৰ্ড শব্দটো বেগৰ পৰা আনি আমি ইয়াত বহুৱাই দিছো। আই হেভ এ স্ক্ৰীন। আই এম এ মনিটৰ। স্ক্ৰীন, স্ক্ৰীন মানে হৈছে পৰ্দা। পৰ্দা মনিটৰৰ আছে নহয়নে? সেইবাবে আমি ইয়াত মনিটৰ বুলি লিখিছো। আই হেভ এ লং টেইল। আই এম এ মাউচ। টেইল মানে হৈছে নেজ। নেজ কাৰ আছে? মাউচৰ আছে নহয়নে? সেইবাবে আমি বেগৰ পৰা মাউচ শব্দটো আনি ইয়াত বহুৱাই দিছো। আই হেভ কিজ টু। আই এম এ টাইপ ৰাইটাৰ। চাবি মোৰো আছে। মই টাইপ ৰাইটাৰ। এইটো হৈছে এটা টাইপ ৰাইটাৰ। কিবৰ্ডৰ নিচিনা ইয়াৰো বহুত কেইটা চাবি আছে বা সুইচ আছে। আই হেভ এ স্ক্ৰীন টু। আই এম এ টেলিভিজন। মোৰো পৰ্দা আছে। মই হৈছো এটা টিভি। আই হেভ এ শ্বৰ্ট টেইল। মোৰ চুটিকৈ নেজ এডাল আছে। আই এম এ মাউচ টু। ইয়াত টেলিফোনৰ যিটো হেণ্ডেল আছে তাৰ কথা কোৱা হৈছে। এটা হৈছে কুৱেশ্যন নম্বৰ 2. Circle the words hidden in the grid. One is done for you. তলৰ তালিকাখনত কেইটামান শব্দ লুকাই আছে।
তোমালোকক তলৰ তালিকাখনত লুকাই থকা শব্দবোৰ সাৰ্কেল কৰিবলৈ কৈছে one is done for you এটা তোমালোকক কৰি দিয়া হৈছে মনিটৰ এটো তোমালোকে দেখিছানে বাকি শব্দবোৰ তোমালোকক মই সুবিধাৰ বাবে কাষত কৰি দিছো তোমালোকে ভিডিওটো পজ কৰি কাট পেন্সিলৰ সহায়ত কিতাপত চিন দি লবা Question number 3A Read what Anjali says about her grandfather Anjaliye teo kakaকৰ বিষয়ে কি কৈছে পঢ়িবলৈ কৈছে My grandfather's name is Mohan Gohai মোৰ ককাৰ নাম মোহন গোহাই He is 5 feet and 7 inches tall তেওঁৰ উচ্চতা 5 ফুট 7 ইঞ্চি He has gray hair and wears glasses তেওঁৰ চুলি পকা আৰু তেওঁ চশমা পিন্ধে He is 70 years old. তেওঁৰ বয়স 70 বছৰ। He writes books and is learning to type his books on a computer. তেওঁ কিতাপ লিখে আৰু তেওঁৰ কিতাপবোৰ তেওঁ কম্পিউটাৰত লিখিবলৈ শিকি আছে। My grandfather also loves to watch TV. মোৰ ককা টিভি চাইও ভাল পায়। His favorite programs are daily news on local channels. স্থানীয় বাতৰি চেনেল তেওঁৰ প্ৰিয় কাৰ্যসূচী He also watches programs on animals, history and science. তেওঁ জন্তু বুৰঞ্জী আৰু বিজ্ঞানৰ কাৰ্যসূচীও চায় He has a radio too. তেওঁৰ এটা ৰেডিঅ' আছে He loves to listen to music on it. তেওঁ ৰেডিঅ'ত সংগীত শুনি ভাল পায় He is also a recipient of the Sahitya Surabhi Award. তেওঁ এগৰাকী সাহিত্য সুৰভি বঁটা বিজয়ী Question number 3B Now complete এতিয়া তলৰ খালি ঠাইবোৰ পূৰ কৰিবলৈ কৈছে তোমালোকৰ সুবিধাৰ বাবে মই গোটেইকেইটা খালি ঠাই পূৰ কৰি দিছো Question number A Mohan Gohai is 5 feet and 7 inches tall Mohan Gohaiৰ উচ্চতা 5 ফুট 7 ইঞ্চি Question number B He wears glasses তেওঁ চশমা পিন্ধে Question number C He loves to watch TV তেওঁ টিভি চাই ভাল পায় Question number D He loves to listen to music on radio. তেওঁ ৰেডিঅ'ত সংগীত শুনি ভাল পায় Question number E He is also a recipient of Sahitya Surabhi Award. তেওঁ সাহিত্য সুৰভি এৱাৰ্ড বিজয়ী Question number F A person who writes books, stories, articles, etc. is called writer. কিতাপ সাধু প্ৰবন্ধ ইত্যাদি লিখা লোকক লেখক বোলা হয় Question number 3C Complete the following pages by giving information about yourself. তলৰ খালি ঠাইবোৰ তোমাৰ বিষয়ে লিখি সম্পূৰ্ণ কৰিবলৈ কৈছে My name is এই খালি ঠাইত তোমাৰ নিজৰ নিজৰ নাম লিখিবা I read in class 5 মই পঞ্চম শ্ৰেণীত পঢ়ো The name of my school is এই খালি ঠাইত তোমালোকে নিজৰ নিজৰ স্কুলৰ নাম লিখিবা Question number 4A Look at the pictures and answer the following questions. তলৰ ছবিখন চোৱা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা Question number 1 Name the girl in the picture ছবিখনত থকা ছোৱালীজনীৰ নাম ক'বলৈ কৈছে ছবিখনত থকা ছোৱালীজনীৰ নাম হৈছে অঞ্জলি Question number 2 Who is sitting near the girl ছোৱালীজনীৰ কাষত কোন বহি আছে Her grandfather তেওঁৰ ককা Question number 3 What are they doing তেওঁলোকে কি কৰি আছে They are watching TV. তেওঁলোকে টিভি চাই আছে Question number 4 What are they watching? তেওঁলোকে কি চাই আছে They are watching news. তেওঁলোকে বাতৰি চাই আছে Question number 5 What did the news reader on the TV say? বাতৰি পৰিৱেশকে কি কৈছে Mr. M. Gohai wins the Sahitya Surabhi Award this year. Mr. Mohan Gohai এই বছৰ সাহিত্য সুৰভি এৱাৰ্ড জিকিছে Rewrite the breaking news in the space below. ওপৰত দিয়া breaking newsটো আকৌ এবাৰ লিখিবলৈ কৈছে Mr. M. Gohai wins the Sahitya Surabhi Award this year. Question number 7 Are they happy? তেওঁলোক সুখী নে Yes they are. হয় তেওঁলোক সুখী Question number 8 Why are they happy? তেওঁলোক কিয় সুখী Because it was a good news for them. কাৰণ তেওঁলোকৰ বাবে এইটো এটা বৰ ভাল খবৰ Question number 4B Now make a short paragraph with the answers you have written. You can use the joining words
and, with, so, etc. তোমালোকে ওপৰৰ প্ৰশ্নবোৰত যিবোৰ উত্তৰ লিখিলা সেইবোৰ তোমালোকক তলত লিখিবলৈ কৈছে আৰু তোমালোকে জোৰ লগা শব্দ যেনে and, with, so ইত্যাদি শব্দও ব্যৱহাৰ কৰিব পাৰিবা তোমালোকৰ সুবিধাৰ বাবে মই তলত লিখি দিছো অঞ্জলি is watching TV with her grandfather অঞ্জলিয়ে তেওঁৰ ককাকৰ লগত টিভি চাই আছে The news reader announces that Mr. Gohai wins Sahitya Surabhi Award this year. News পৰিৱেশকে ঘোষণা কৰিছে যে এই বছৰত মিষ্টাৰ এম গোহায়ে সাহিত্য সুৰভি এৱাৰ্ডৰ বিজয়ী হৈছে It has come as a breaking news. এইটো এটা ব্ৰেকিং নিউজ হৈ আহিছে They are very happy. তেওঁলোক বৰ সুখী The news was very good for them, so they were happy. এইটো তেওঁলোকৰ বাবে বৰ ভাল খবৰ আছিল সেইবাবে তেওঁলোকে বৰ সুখী হৈছিল এতিয়া আছে কোৱেশ্চন নম্বৰ 5 The school playground of Madhupur LP School was crowded with people. Mr. Mohan Gohai, recipient of Sahitya Surabhi Award for his book Flying High, was invited for a public felicitation. At the end of the felicitation program, he was interviewed by a correspondent of news channel Ranju Datta. Read what she asked him. মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ জনগণৰে পৰিপূৰ্ণ ফ্লাইং হাই নামৰ কিতাপখনৰ বাবে সাহিত্য সুৰভি বঁটা বিজয়ী মাননীয় মোহন গোহাঁইক সামূহিক সম্বৰ্ধনা জনাবলৈ নিমন্ত্ৰণ কৰা হৈছে সম্বৰ্ধনা অনুষ্ঠানৰ শেষত ৰঞ্জু দত্ত নামৰ সাংবাদিক এজনে তেওঁক সাক্ষাৎকাৰ ল'লে তেওঁ কি প্ৰশ্ন সুধিলে পঢ়োৱা আহা আৰ দত্ত হেল্ল' ছাৰ মোহন গোহাঁই হেল্ল' আৰ দত্ত কংগ্ৰেচুলেশ্যন ছাৰ অভিনন্দন মহাশয় মোহন গোহাঁই থ্যাংক ইউ ধন্যবাদ আৰ দত্ত উই আৰ ভেৰি প্ৰাউড অফ ইউ ইউ হেভ ওন এ প্ৰেষ্টিজিয়াছ এৱাৰ্ড ইন লিটাৰেচাৰ The audience would like to know something about your book. Please tell us about your book in short. আমি আপোনাৰ বাবে খুব গৰ্বিত আপুনি সন্মানীয় সাহিত্য বঁটা লাভ কৰিছে আপোনাৰ কিতাপখনৰ বিষয়ে শ্ৰোতাসকলে জানিব বিচাৰে অনুগ্ৰহ কৰি চমুকৈ কওক এম গোহাঁই Of course, it is about a brave little girl who fights for her rights. She was not sent to school by her parents, but with her strong will, she completed her studies and became a pilot. এম গোহাঁই নিশ্চয় এইটো এজনী সৰু সাহসী ছোৱালীৰ কাহিনী তাই নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়ে মাক দেউতাকে তাইক স্কুললৈ পঠিওৱা নাছিল কিন্তু তাই দৃঢ় ইচ্ছা আৰু শক্তিৰ বলত তাইৰ অধ্যয়ন সম্পূৰ্ণ কৰে আৰু এগৰাকী পাইলট হয় আৰ দত্ত That's great. Hope you will write more books to inspire our readers. Wish you all the best, sir. আৰ দত্তই কৈছে বিৰাট ভাল আমাৰ পঢ়ুৱৈসকলক উৎসাহিত কৰিবলৈ আশা কৰোঁ আপুনি আৰু কিতাপ লিখিব আপোনাৰ মংগল কামনা কৰিলোঁ এম গোহাঁই থ্যাংক ইউ ধন্যবাদ ৰঞ্জু ওয়েলকাম থ্যাংক ইউ ফৰ গিভিং আছ ইউৰ ভেলুয়েবল টাইম স্বাগতম আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ এম গোহাঁই দত্তা can you give me your email ID? I can send a list of my books. এম গোহাঁই কৈছে দত্ত তোমাৰ ইমেইল আইডিটো মোক দিব পাৰিবানে মই মোৰ কিতাপৰ তালিকাখন তোমাক দিব পাৰিম ৰঞ্জু দত্ত gives her email ID to Mr. গোহাঁই ৰঞ্জু দত্তই তাইৰ ইমেইল আইডিটো মিষ্টাৰ গোহাঁইক দিলে এতিয়া তোমালোকে এই ছবিবোৰলৈ চোৱা এই ছবিবোৰত মোহন গোহাঁয়ে ইমেইল আইডিৰ সহায়ত ৰঞ্জু দত্তলৈ কেনেকৈ ইমেইল প্ৰেৰণ কৰিলে সেইবোৰ দেখুওৱা হৈছে তলৰ ছবিখনত চোৱা মোহন গোহাঁয়ে তেওঁৰ 6খন কিতাপৰ নাম লিখি ৰঞ্জু দত্তক ইমেইল কৰি পঠিয়ালে আহাচোন আমি মোহন গোহাঁই দেৱে লিখা কিতাপবোৰৰ নাম পঢ়ো প্ৰথম কিতাপখন হৈছে দ্য অল্ড মেন এণ্ড দ্য ৰিভাৰ দ্বিতীয় কিতাপখন হৈছে ৰং অন দ্য ৰাইনো তৃতীয় কিতাপখন হৈছে ফ'ৰ ব্ৰেভ লিটল বয়জ চতুৰ্থ কিতাপখন হৈছে ফ'ক টেলছ অফ আছাম পঞ্চম কিতাপখন হৈছে ফ্ৰেণ্ডছ ফৰ এভাৰ 6 নম্বৰ কিতাপখন হৈছে ফ্লাইং হাই যিখন কিতাপৰ বাবে তেওঁ সাহিত্য সুৰভি এৱাৰ্ড পাইছিলে এতিয়া যে কুৱেশ্যন নম্বৰ 6 চুজ এণ্ড ৰাইট দ্য কাৰেক্ট অপশ্যন তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ তোমালোকক কৈছে কুৱেশ্যন নম্বৰ এ মিষ্টাৰ এম গোহাঁই wrote the book অপশ্যন 1 ফ্লাইং হাই অপশ্যন 2 ফ্লাইং হাই অপশ্যন 3 ফ্লাই হাই অপশ্যন 4
দ্য ফ্লাইং হাই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্লাইং হাই নহয়নে কুৱেশ্যন নম্বৰ বি ফৰ হোৱাট প্ৰগ্ৰাম ৱাজ মোহন গোহাঁই ইনভাইটেড মোহন গোহাঁইক কোনটো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল অপশ্যন 1 ফৰ এ পাব্লিক এপিয়াৰেন্স অপশ্যন 2 ফৰ এ পাব্লিক ফেলিচিটেশ্যন চেৰেমনি অপশ্যন 3 ফৰ এ পাব্লিক মিটিং অপশ্যন 4 ফৰ এ পাব্লিক গেদাৰিং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 পাব্লিক ফেলিচিটেশ্যন সামূহিক সম্বৰ্ধনা দিবৰ বাবে তেওঁক নিমন্ত্ৰণ কৰা হৈছিল নহয়নে কুৱেশ্যন নম্বৰ সি নেম অফ দ্য এৱাৰ্ড ডেট মোহন গোহাঁই অন মোহন গোহাঁই বিজয়ী হোৱা বঁটাটোৰ নাম কি আছিল অপশ্যন 1 সাহিত্য সাৰথী এৱাৰ্ড অপশ্যন 2 সাহিত্য সংগ্ৰামী এৱাৰ্ড অপশ্যন 3 সাহিত্য কান্ধাৰী এৱাৰ্ড অপশ্যন 4 সাহিত্য সুৰভি এৱাৰ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 সাহিত্য সুৰভি এৱাৰ্ড এটা হৈছে কুৱেশ্যন নম্বৰ ডি হাউ মেনি বুকস হেজ মোহন গোহাঁই ৰিটেন মোহন গোহাঁই কেইখন কিতাপ লিখিছে অপশ্যন 1 8 অপশ্যন 2 7 অপশ্যন 3 6 অপশ্যন 4 4 মোহন গোহাঁই 6খন কিতাপ লিখিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 আমি ইয়াত পাইছো নহয়নে কুৱেশ্যন নম্বৰ ই where do you click to download an attachment ইমেইল আইডিত পঠিওৱা এটাচমেন্ট এটা ডাউনলোড কৰিবলৈ ক'ত টিপিব লাগে অপশ্যন 1 on delete অপশ্যন 2 on send অপশ্যন 3 on download অপশ্যন 4 on draft আমি যিকোনো এটা বস্তু ডাউনলোড কৰিবলৈ আমি তাত ডাউনলোড অপশ্যনত টিপিব লাগিব নহয়নে হেহে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 কুৱেশ্যন নম্বৰ 7 read পঢ়া Electronic mail is a process of sending and receiving text-based message over internet. In order to use your email, you must have a email address. Electronic mail internetor যোগেদি বাতৰি পঠোৱা আৰু গ্ৰহণ কৰা এটা পদ্ধতি। তোমাৰ ইমেইল ব্যৱহাৰ কৰিবলৈ তোমাক এটা ইমেইল ঠিকনা থাকিব লাগিব। An email address is not similar to a postal address. ইমেইল ঠিকনা ডাক ঠিকনাৰ দৰে নহয় An email address does not contain the name of the place or a pin code. It is written in one line only. Isn't it interesting? ইমেইল ঠিকনাত থকা ইমেইল ঠিকনাত ঠাইৰ নাম বা পিন কোড নাথাকে ইয়াক এটা শাৰীত লিখা হয় বৰ আমোদজনক নহয়নে Question number 8 Rewrite the sentences by replacing the underlined words with she, he, it or they. He, she, it আৰু they ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰৰ আন্ডাৰলাইন কৰা শব্দবোৰ পুনৰাই লিখা Question number A I have a computer. মোৰ এটা কম্পিউটাৰ আছে I like to draw on the computer. মই কম্পিউটাৰত আঁকি ভাল পাওঁ ইয়াত the computer শব্দটো আমি it শব্দটোৰে সালসলনি কৰিব পাৰিম অৰ্থাৎ I have a computer. মোৰ এটা কম্পিউটাৰ আছে I like to draw on it. মই ইয়াত ছবি আঁকি ভাল পাওঁ Question number B Anjali can send emails over the internet. Anjali can also buy books through a computer. অঞ্জলীয়ে ইণ্টাৰনেটৰ সহায়ত ইমেইল প্ৰেৰণ কৰিব পাৰে অঞ্জলীয়ে কম্পিউটাৰৰ সহায়ত কিতাপো কিনিব পাৰে ইয়াত অঞ্জলি শব্দটোত আমি তাই বুলি ব্যৱহাৰ কৰোঁ অৰ্থাৎ ইয়াত অঞ্জলি শব্দটোৰ ঠাইত আমি তাই বুলি ব্যৱহাৰ কৰিব পাৰিম নহয়নে তেনে Anjali can send emails over internet. She can also buy books through a computer. তাই কম্পিউটাৰৰ সহায়ত কিতাপো কিনিব পাৰে Question number C Ranju and Anjali are friends. Ranju and Anjali often play games in their computer. ইয়াত ৰঞ্জু আৰু অঞ্জলিৰ জেগাত দে বুলি আমি ব্যৱহাৰ কৰোঁ অৰ্থাৎ সিহঁতে যেনে Ranju and Anjali are friends. They often play games in the computer. সিহঁতে কম্পিউটাৰত প্ৰায় গেম খেলে Question number D Anjali's grandfather is a writer. অঞ্জলিৰ ককাক এজন লেখক Anjali's grandfather writes books. অঞ্জলিৰ ককাকে কিতাপ লিখে ইয়াত Anjali's grandfatherৰ জেগাত আমি her বুলিও লিখিব পাৰোঁ অৰ্থাৎ তাইৰ যেনে Anjali's grandfather is a writer. অঞ্জলিৰ ককাক লেখক Her grandfather writes book. তাইৰ ককাকে কিতাপ লিখে বুজি পালানে Question number 9 Write 2 sentences for each picture. Use the words in the bold. তলৰ ছবিবোৰ বৰ্ণনা কৰিবলৈ তোমালোকক দুটাকৈ বাক্য লিখিবলৈ কৈছে
আৰু বাকচত দিয়া শব্দবোৰ তোমাৰ বাক্যত ব্যৱহাৰ কৰিবলৈ কৈছে যেনে she writes email in the computer আমি ইয়াত writes computer email শব্দটো ব্যৱহাৰ কৰিছো নহয় না she receives an email ইয়াতো আমি ইমেইল শব্দটো ব্যৱহাৰ কৰিছো ঠিক তেনেদৰে দ্বিতীয় ছবিখনত SMS মোবাইল ফোন send বুলি ইয়াত শব্দ দিছে আমাক ঠিক তেনেদৰে দ্বিতীয় ছবিখনত SMS মোবাইল ফোন send এই তিনিটা শব্দ দিয়া আছে আমি এই তিনিটা শব্দ ব্যৱহাৰ কৰি তলত দুটা বাক্য লিখিব লাগিব The boy sent an SMS He uses mobile for sending SMS তৃতীয় ছবিখনত They watch cricket match on the TV They like cricket match চতুৰ্থ ছবিখনত We can listen to the radio They are listening to news in the radio আশা কৰিছো তোমালোকে পাঠটি সুন্দৰকৈ বুজিব পাৰিছা এই ভিডিঅ'টোত ইমানে যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰা লাইক কৰা আৰু নিজৰ বন্ধু বান্ধৱৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰা